নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'ৰ মাজলৈ যেহেতুকে ইতিমধ্যে ডিএমই নন টেকনিক্যাল পৰীক্ষাৰ ডেট ঘোষণা কৰিলে অতি সোনকালে পৰীক্ষা হ'ব আৰু হাতত যেহেতুকে সময় খুবেই কম আছে আৰু আজি সেইভাবে মই লৈ আহিছো ডিএইচএছৰ প্ৰিভিয়াছ ইয়াৰ এখন কুৱেশ্যনৰ জেনেৰেল নলেজৰ কেইটামান প্ৰশ্ন উত্তৰ আজি ভিডিঅ'টোৰ জৰিয়তে আশা কৰোঁ আপোনালোকৰ আগন্তুক ডিএমই নন টেকনিক্যাল পৰীক্ষা যিসকলে দিব সেই সকলৰ বাবে আজি ভিডিঅ'টো উপযোগী হ'ব গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্নটো আছিলে দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ফ্ৰম আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিলে চেণ্ট্ৰেল এছিয়া around 4000 years ago তাৰ পিছৰ কোৱেশ্চনটো আছিলে ত্ৰিপিটাকাছ are the scared books of which of the following religions হেতু হ'ব বুদ্ধিষ্ট ত্ৰিপিটাকাখন আছিলে বুদ্ধিষ্ট সকলৰ তাৰ পিছত আছিলে who is called the Napoleon of ancient India হেতু হ'ব সমুদ্ৰগুপ্তক কোৱা হয় নেপোলিয়ন of ancient India বুলি King Porus was defeated by Alexander the Great in the battle of হেতু হ'ব Hydaspes which took place in the 326 BCE তাৰ পিছৰ কোৱেশ্চন আছিলে হু ওয়াজ দ্য অথৰ অফ দ্য বুক ইণ্ডিকাখন কোনে লিখিছিলে মেগাস্থেনিছে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কম্পিটিটিভ এক্সামসমূহত আহা দেখিবলৈ পাই থকা যায় এইটো কুৱেশ্যন দেন তাৰ পিছৰ কুৱেশ্যন আছিলে কৌটিল্য ওয়াজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ৰুলাৰ্ছ কৌটিল্য কোনগৰাকী ৰজাৰ মানে ৰাজসভাত প্ৰাইম মিনিষ্টাৰ হিচাপে আছিলে তাৰপিছত এইটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্যন এম্পায়াৰ He was known as the Chanakya or Vishnugupta. Kautilyak Chanakya or Vishnugupta বুলিও জনা যায় তাৰ পিছৰ প্ৰশ্ন আছিল who ascended the throne of Delhi Sultanate after the death of the Qutbuddin Aibak কুতুবুদ্দিন আইবাকৰ মৃত্যুৰ পাছত কোনে দিল্লী শাসন কৰিছিল হেতু হ'ব শামসুদ্দিন ইলতুৎমিছ তাৰ নেক্সট কুৱেশ্যনটো আছিল হু ৰোড দ্য বুক ৰামচৰিতমানস কিতাপখন কোনে লিখিছিলে তুলসীদাসে লিখিছিলে তাৰ পিছৰ কুৱেশ্যন আছিল হুইচ মুঘল এম্পায়াৰ ফাউণ্ডেড হিজ ওন ৰিলিজিয়ন দিন ইলাহি হেতু হৈছিলে সেইজন ব্যক্তি আছিল আকবৰ তাৰ পিছত আছিল দ্য কোৱাইট ইণ্ডিয়া মুভমেণ্ট যাক ভাৰত ত্যাগ আন্দোলন বুলি অসমীয়াত কোৱা হয় ৱাজ লঞ্চ ইন দ্য ইয়াৰ কিমান চনত হৈছিলে ভাৰত ত্যাগ আন্দোলন কোৱাইট ইণ্ডিয়া মুভমেণ্ট হ'ব 1942 দেন তাৰ পিছৰ কুৱেশ্যন আছিল গৰবা এটা ডেন্স ফৰ্ম হয় গৰবা ইজ এ ডেন্স ফৰ্ম ক'ৰ হয় গুজৰাটৰ হয় গৰবা গুজৰাটত এইটো নৃত্য হয় যেনেকৈ আমাৰ অসমত বিহু তেনেকৈ গুজৰাটত গৰবা নৃত্য দেন তাৰপিছত আছিলে দ্য এলিফেণ্টা কেভ ইজ ছিটুৱেটেড নিয়াৰ ক'ত আছে মুম্বাইত আছে এলিফেণ্টা কেভ হুইচ ইজ এবাউট 10 কিলোমিটাৰ ইষ্ট অফ মুম্বাই মহাৰাষ্ট্ৰ তাৰপিছত কুৱেশ্যন আছিলে হুইচ অফ দ্য ফলোৱিং ৱাজ ৰিটেন বাই কালিদাসে কোনখন লিখিছিলে এইটো হ'ব মেঘাদুতম অপশ্যনত মেঘাদুতম আছিলে গতিকে মেঘাদুতম হ'ব শুদ্ধ উত্তৰ ইয়াত কালিদাসে কেইবাখনো লিখিছে মানে গ্ৰন্থ আপোনালোকে জানে যিসকলে পঢ়িছে বুক এণ্ড অথৰ তাৰপিছত আছিলে দ্য ক্লাছিকেল ডেন্স অফ অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডেন্স কি হয় কুচিপুড়ি দেন তাৰপিছৰ কুৱেশ্যন আছিলে দ্য ডিজাৰ্ট ফেষ্টিভেল ইন ইণ্ডিয়া ইজ হেল্ড ডিজাৰ্ট ফেষ্টিভেল ক'ত মানে হয় সেইটো হ'ব দ্য জেইছলমাৰ ডিজাৰ্ট ফেষ্টিভেল হয় জেইছলমাৰত হয় ক'ত হয় এইটো অলছ' ন'ন এজ মাৰুফ মহোৎসৱ ডিজাৰ্ট ফেষ্টিভেলক মাৰুফ মহোৎসৱ বুলি জনা যায় সেইটো হয় হেল্ড ইন দ্য পোখৰাণ ভিলেজ অফ জেইছলমাৰ ৰাজস্থানৰ জেইছলমাৰৰ পোখৰাণ ভিলেজ মানে পোখৰাণ গাঁৱত অনুষ্ঠিত হয় হুইচ প্লেনেট লুকছ ৰেডিয়াছ ইন দ্য নাইট স্কাই কোনটো গ্ৰহ ৰেডিয়াছ মানে ৰঙা দেখিবলৈ পোৱা যায় ৰাতিৰ আকাশত এইটো হ'ব মাৰ্চ চ' এইকেইটা আছিল আজিৰ জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ DHS GA 2018ত অহা গতিকে মই আগন্তুক ভিডিঅ'সমূহতো প্ৰিভিয়াছ ইয়াৰৰ DME অৰ্থাৎ DHS চৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহ আনিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে বা আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে আজি কিবা এটা সুবিধা হ'ল যদি ভাল পালে ভিডিঅ'টো চাই তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ফৰ ৱাচিং